সভাপতি মহোদয় প্রমুখে মণ্ডলীর পালক শিক্ষক মহোদয়া আৰু এই অনুষ্ঠানত সহযোগিতা দিবলৈ দুখমৰ্ম বেদনা ব্যক্ত কৰিবলৈ অহা বিভিন্ন স্থানৰ বিশেষ বিশেষ ব্যক্তিসকল মই গম পাওঁ। আমাৰ কমলা মণ্ডলীৰ পৰা আহিছে, হয়তো পানেৰী আঞ্চলিকৰ পৰাও আহিছে, আমাৰ ৰাভা সভাৰ ফালৰ পৰা আহিছে, নেপালী সভাৰ পৰাও আহিছে আৰু অম্বাগ মণ্ডলীৰ পৰাও আহিছে আৰু বিভিন্ন ঠাইৰ পৰা এই অনুষ্ঠানত এটা সমবেদনা দিবলৈ আহিছে ঈশ্বৰৰ নামে। সেইকাৰণে আমাৰ ছাৰ মহোদয়ৰ প্ৰমুখে এডেনবাৰী মণ্ডলীৰ নেতৃস্থানীয় বিশ্বাসীসকল, অম্বাগৰ আমাৰ নেতৃস্থানীয় বিশ্বাসীসকল, সকলো লোকে প্ৰভু যীশুখ্ৰীষ্টৰ নামত মই আপোনালোকক মোৰ হৃদয়ৰ পৰা মই নমস্কাৰ জনাইছোঁ আৰু যিমান পাৰোঁ মই এই পৰিয়ালক সান্তনা দিবলৈ ঈশ্বৰৰ বাক্যৰ দ্বাৰা মই চেষ্টা কৰিম আৰু সময় হয়তো 40 মিনিট লাগি যাব পাৰে আৰু মই আশা কৰিম আপোনালোকে নিশ্চয় আমি আনন্দৰ বহু মুহূৰ্ত আমি পাৰ কৰি দিছোঁ আৰু আজি দুখৰ মুহূৰ্তত পৰিয়ালক সমবেদনা দিয়া কথা ক'বলৈ আৰু আপোনালোকে ধৈৰ্য্যৰে শুনিবলৈ নিশ্চয় আপোনালোকে ঈশ্বৰে আশীৰ্বাদ কৰিব আৰু মই যিমান পাৰোঁ মই সান্তনা ঈশ্বৰৰ বাক্যৰ দ্বাৰা দিবলৈ যাম আৰু হয়তো 40 মিনিট লাগিব পাৰে, অকণমান হয়তো ইফালে সিফাল হ'লে আপোনালোকে মই আশা কৰোঁ আপোনালোকে নিশ্চয় ধৈৰ্য্যৰে শুনিব। আজি এই পৰিয়ালৰ এটা মৰ্মবেদনা দিন আৰু এই মৰ্মবেদনা দুখবোৰ পাতল কৰিবলৈ এই পৰিয়ালে ঈশ্বৰৰ বিশ্বাসী সন্তানবিলাকক মাতি ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ জৰিয়তে সান্তনা ল'বলৈ আজি এই অনুষ্ঠানটো কৰা হৈছে আৰু বিশেষভাৱে ইয়াত উপস্থিত থকা ঈশ্বৰৰ ব্যক্তিৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত কৰাবলৈ ঈশ্বৰে বৰদান দিবলৈ এটা সুযোগ পোৱাৰ এই পৰিয়ালৰ দিন। আমি আলোচনা কৰিম যে এই জগতত সকলো সৃষ্টিৰ মাজত আমি মানুহবোৰে সকলোতকৈ শ্ৰেষ্ঠ। পশু পক্ষী, গছ লতা কৰি সাগৰৰ বালিত থকা সৰু সৰু কীট পতংগৰ পৰা আৰম্ভ কৰি আকাশ মণ্ডলত থকা পৰমাণুবিলাকৰ সৃষ্টিৰ ঈশ্বৰৰ যাৰ সৃষ্টি আছে তাৰ বিনাশ আছে, মানে মৃত্যু আছে, এটা আয়ুসৰ কাল আছে। আমাৰ সৌৰজগতৰ এটা আয়ুকাল আছে, যিটো আয়ুকাল এদিন শেষ হৈ যাব। আমি মানুহ আৰু ঈশ্বৰে নিৰূপণ কৰিছে আমাৰ ভাল বয়স 3 বছৰ আৰু যদি আমি সুস্থ সবল থাকোঁ তেতিয়াহ'লে হয়তো আমি অলপ বেছি কাললৈ আমি থাকিব পাৰোঁ। কিন্তু আমাৰ মৃত্যু হয় বিভিন্ন কাৰণত আৰু সেই কাৰণবোৰ যদি আমি চাওঁ, বেমাৰ আজাৰৰ জৰিয়তে হ'ব পাৰে, আকস্মিক দুৰ্ঘটনা হ'ব পাৰে, সম্পূৰ্ণ বয়সকাল হ'ব পাৰে, উচ্চ ৰক্তচাপ কৰি হঠাতে মানুহ অৱচেতন হ'ব পাৰে আৰু বহু বহু কাৰণত আমাৰ মৃত্যু অনিবাৰ্য হয়। আমি মৰোঁ, মানুহ মৰে কিন্তু আত্মা নমৰে। এই কথা আমি আলোচনা কৰিবলৈ গৈ আছোঁ। সেই আত্মাবোৰ কলৈ যায়, কি হয়, কোনে দিছে সেই আত্মা?
এটি তত্ত্ববোধৰ কথা আৰু এইটো বহুত জানিবলগীয়া কথা আৰু নজনাৰ কাৰণে আমাৰ কি হয় আজি আমি আলোচনা কৰিম। আৰু যেতিয়া আমি মৰি যাওঁ পৰিয়ালৰ মানুহ আমি দুখ কৰোঁ আৰু আমি মানুহবিলাকে পৰিয়ালক সান্তনা দিবলৈ আলোচনাৰ সময়ত আমি কি কৰোঁ? ঈশ্বৰে নিবলৈ ভাল পালে, তাৰ আয়ুকাল ইমানেই আছিল, ঈশ্বৰে দিন নিৰূপণ কৰিছিল, সেই দিনলৈকে তেওঁ থাকিলে আৰু ঈশ্বৰে নিবলৈ ভাল পালে, সান্তনা। এয়া মানুহৰ কিন্তু ঈশ্বৰেও সেইদৰে নিৰূপণ কৰিছে, ঈশ্বৰেও সেইদৰে নিৰূপণ কৰিছে। প্ৰথম ৰাজাৱলী আমি অলপ চাম। মই তিনিটা ভাগত কথাখিনি ক'বলৈ গৈ আছোঁ। শাস্ত্ৰ সন্মতভাৱে ঈশ্বৰে আমাক মৃত্যু সম্পৰ্কত কি কৈছে? আমি প্ৰথম চাম প্ৰথম ৰাজাৱলী 3-8-9 পৃষ্ঠা চাব পাৰে আপোনালোকে। দুয়োটা এক পথ। যেতিয়া দায়ত বৃদ্ধ হৈছিল, তেওঁ পৰাক্ৰমী ৰজা আছিল আৰু তেওঁ সম্পূৰ্ণ আয়ু পায় যেতিয়া বৃদ্ধ অৱস্থা হ'ল, তেওঁৰ পুত্ৰ চলোমনক মাতি এই কথা কৈছে, এই বিশ্বৰ, এই পৃথিৱীৰ মানুহবিলাক এটা নিৰ্দিষ্ট স্থানলৈ গৈ আছে, মৃত্যু, আৰু মই এই মৃত্যুলৈ মই গৈ আছোঁ। চলোমনক কৈছে, ৰজা হয়, ইচ্ছা কৰিলে যেন সি আকৌ কাৰোবাৰ যোগেদি ক্ষমতা লৈ জীয়াই থকাৰ হয়তো প্ৰয়াস বা মন থাকিলেহেঁতেন, ক্ষমতা যদি থাকিলেহেঁতেন। এয়া ক্ষমতা ৰজা হ'লেও নাই। আমাৰ লেখক মহোদয়ে উল্লেখ কৰিছে, বহুত ধুনীয়া কবি সাহিত্যৰ ভাষাত তেওঁ লিখিছে মৃত্যু সম্পৰ্কে। আৰু চলোমনক কৈছে, সেই মৃত্যুলৈ মই গৈ আছোঁ, তাক বাধা দিব কোনেও নোৱাৰে। এয়া শাস্ত্ৰৰ কথা। দ্বিতীয় সামুৱেল চাম 3-9 পৃষ্ঠা চাব পাৰে। মই পঢ়ি দিলে ভাল হ'ব। ইয়াতে লিখিছে 14 অধ্যায় 14 পদ, কিয়নো আমি অৱশ্যে মৰিম আৰু আমি পুনৰাই গোটাব নোৱাৰা মাটিৰ পৰা পানীৰ নিচিনা হ'ম। ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে তাৰ উপায় চিন্তা কৰে। খুব ধুনীয়া কথা লিখিছে ঈশ্বৰে। কি কৈছে? আমি অৱশ্যে মৰিম, মাটিৰ পৰা পানীৰ নিচিনা আমি হ'ম। মাটিত পানী পৰিলে কেনেকুৱা হয়? ইয়াতে যদি আমি পানী অলপ ঢালি দিওঁ, 1 বাল্টি 2 বাল্টি 2 বাল্টি, এই পানী তললৈ বহি যাব আৰু তাক পুনৰাই এই বাল্টিলৈ পানীটো উঠাই আনিব নোৱাৰে। সেই ক্ষমতা আমাৰ নাই, মানুহৰ নাই। এতিয়া কৈছে মাটিৰ পৰা পানীৰ নিচিনা হ'ম, আমি হেৰাই যাম আৰু আমাক বিচাৰি নাপায়। কিন্তু এটা ভাল তত্ত্ব কথা ইয়াত লিখিছে, ঈশ্বৰে প্ৰাণ নিনিয়ে। আমাৰ দেহটো লৈ যাব পাৰে, হেৰাই যাব পাৰে, কিন্তু আমাৰ প্ৰাণ নিনিয়ে ঈশ্বৰে। আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে। দেশান্তৰিত যদি আমি দুটা বাখ্যা দিব পাৰোঁ, দেশান্তৰিত ইয়াৰ পৰা সাধাৰণ মানুহৰ বাবে যদি কোনোবা ফৰেন এটা দেশলৈ গুচি যায়, দূৰ দেশলৈ যদি গুচি যায়, তাক হয়তো আমি দেখিবলৈ নাপাওঁ, এইটো জাগতিকভাৱে। কিন্তু আত্মিকভাৱে এনেকুৱা কথা কৈছে,
যদি দেহান্তৰিত হয় অৰ্থাৎ মৰি যায় মানুহ, সি যাতে দেহান্তৰিত নহয়। দেহান্তৰ আৰু দেহান্তৰিত, যদি দেহান্তৰ হয় অৰ্থাৎ মৰি যায়, যাতে দেহান্তৰিত হৈ নাথাকে, যাতে আমি দেখিবলৈ নোপোৱা যাতে নহওঁ, ঈশ্বৰে তাৰ ব্যৱস্থা কৰিছে। আৰু বাইবেলৰ বৰ্তমান আমি দেখিবলৈ পাম, আমাৰ দেখা দেখি হ'ব ক'ত? স্বৰ্গত। আৰু তাৰ ব্যাখ্যা দিবলৈ মই পাৰিছোঁ। সেইকাৰণে দুখপূৰ্ণ জীৱনত আনন্দ পাবলৈ এই কথাখিনি আমাৰ কাৰণে প্ৰযোজ্য হয়। কিয়নো আমি যাতে দেহান্তৰিত নহওঁ, দেহান্তৰিত হয়, বহুত মানুহ দেহান্তৰিত হয়, তেখেতৰ বিশ্বাস মতে, তেওঁলোকৰ বিশ্বাস মতে দেহান্তৰিত হয়, তেওঁলোকক আৰু বিচাৰিবলৈ নাপায়, তেওঁলোকৰ আশা নাই। কিন্তু আমাৰ আশা আছে, এটা ডাঙৰ আশা আছে। কি আশা? ঈশ্বৰে যেতিয়া আমাক নিবলৈ আহিব, শেষৰ দিনাখন আমি স্বৰ্গত দেখা দেখি হ'ম। এই কথা মই ব্যাখ্যা কৰিবলৈ কৈছোঁ। সেইকাৰণে দুখপূৰ্ণ জীৱনত এইবোৰ কথাই আমাক এটা আনন্দ দিয়ে। আৰু এই জগতত কিমান দিন আমি জীয়াই গৈছোঁ? 10 বছৰ, 50 বছৰ, 40 বছৰ, কাৰোবাৰ 10 বছৰ। এয়া ডাঙৰ কথা নহয়। অনন্ত কাল য'ত আমি সুখেৰে থাকিম, তাৰ কথা এই বাইবেলে কৈ আছে। দেহান্তৰিত হ'লেও আমি দেখা দেখি হ'ম। সেইকাৰণে দানিয়েল পুস্তকত অলপ চাম। 12 অধ্যায় 13 পদ, 9-8-1 পৃষ্ঠা চাব পাৰে। ইয়াতে এনেকৈ লিখিছে, 12 অধ্যায় 16 পদ, 13 পদ। কিন্তু তুমি শেষৰ অপেক্ষাত চলি থাকা, কিয়নো তুমি বিশ্ৰাম পাবা আৰু কালৰ শেষত নিজ আধিপত্যত থিয় হ'বা। শেষৰ অৱস্থালৈকে আমি যিমান দিন জগতত জীয়াই থাকিম, সেই সময়লৈকে বিশ্বাসী হৈ জীৱন যাপন কৰিবলৈ আমাক আজ্ঞা দিছে। বিশ্বাসী তুমি বিশ্ৰাম পাবা, জিৰণি পাবা কেতিয়া? কালৰ শেষত, জীৱনৰ শেষত যদি আমি মৰি যাওঁ, আমি বিশ্ৰাম পাম। আৰু নিজ আধিপত্য, আধিপত্য বুলি কি হয়? আপোনাৰ এইটো ঠাইটো আপোনাৰ আধিপত্য। যিটো মই থাকোঁ, য'ত মই থাকোঁ, সেয়া মোৰ অধিপত্য হয়, অধিপত্য। মই তাত থাকিবলৈ মোৰ ক্ষমতা আছে, মোক অধিকাৰ দিয়া আছে, আধিপত্য। সেই আধিপত্যটোত ঈশ্বৰৰ সেই ৰাজ্য, আমি সেই আধিপত্য আমাৰ পাবলগীয়া ভাগ। কাৰণ যীশু মৰি পুনৰাগতি, তেওঁক যদি হৃদয়ৰ বিশ্বাস কৰা, পৰিত্ৰাণ প্ৰাপ্ত হ'ব। শেষৰ দিনত আমাক নিবলৈ যেতিয়া যীশু আহিব আৰু স্বৰ্গলৈ গৈছে, আৰু আমি বিশ্বাস কৰোঁ তেওঁ আমাৰ কাৰণে ঠাই যুগুত কৰিবলৈ গৈছে। আৰু সেই ঠাইটোত আমি থাকিবলৈ পাম, যাক কোৱা হৈছে আধিপত্য, আমাৰ পাবলগীয়া ভাগ। আৰু এইবোৰ বাক্যৰ দ্বাৰা আজি পৰিয়ালৰ আত্মা অৰ্থাৎ স্বৰ্গীয় ৰাজগুৰু, তেওঁৰ আত্মা তেওঁৰ সৈতে বিলীন হ'ব। তেওঁ এতিয়া নিদ্ৰিত বুলি কোৱা হৈছে, বাইবেলে তেখেতক নিদ্ৰিত বুলি কোৱা হৈছে। আমি সিফালে গুচি যাম আৰু স্পষ্ট। আৰু এই আত্মাবোৰ ঈশ্বৰৰ সৈতে লগ হ'ব, সকলো পৰিয়ালৰ সৈতে শেষৰ দিনা দেখা দেখি হ'ব। আমি 2 কোৰিন্থিয়া অলপ চাম, 2:9 পৃষ্ঠা, 2 কোৰিন্থিয়া।
5 অধ্যায় ইয়াত লিখিছে, কিয়নো আমি জানো যে আমাৰ এই তম্বুৰ পাৰ্থিৱ ঘৰ যদি ভগ্ন হয়, তেন্তে বিনা হাতে সজা ঈশ্বৰৰ পৰা হোৱা এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। বিনা হাতে সজা ঈশ্বৰৰ কোনো হাতৰ প্ৰয়োজন নাই সাজিবলৈ। আমাৰ কাৰণে ঠাই যুগত কৰা আছে, সেই ঠাইলৈ আমাৰ যি আধিপত্য বুলি কোৱা হৈছে তাত আমি যাম। আমাৰ এইটো তম্বুৰ নিচিনা। আজি এইটো তম্বুটো বনোৱা হৈছে, হয়তো কাইলৈ এইটো ভাঙি দিয়া হ'ব। এইটো প্ৰয়োজনত ইয়াক বনোৱা হ'ল আৰু ইয়াক ভাঙি দিয়া হ'ব। আৰু সেইটো কাৰণে আমাৰ এই দেহাটো আমি জন্ম হ'লোঁ আৰু আমি মৃত্যুলৈ গুচি যাম। সেইকাৰণে আমাৰ এই দেহাটোক তম্বুৰূপ ঘৰ বুলি কোৱা হৈছে। তম্বুৰূপ ঘৰ ঈশ্বৰৰ বিনা হাতে সজা সেই স্বৰ্গীয় ঘৰত আমি ৰাজহুৱা আপোনালোক বিশ্বাসীসকল আমি সকলোৱে তালৈ আমি যাম। আমি সকলোৱে তাত দেখা দেখি হ'ম। প্ৰথম থেছালনিকিয়া 4 অধ্যায় 10 পদ 2, 6, 3 পৃষ্ঠা চাব পাৰে। প্ৰথম থেছালনিকিয়া 4 অধ্যায়ত আমি যেতিয়া আমি খবৰ আমি পঢ়ি দিছোঁ, তাত আমাৰ পালক মহোদয়ে এই কথা কৈছে। ইয়াত কৈছে যে আকৌ মই পাঠ কৰিম, হে ভাইবিলাক, 4 অধ্যায় 13, হে ভাইবিলাক, প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন শোকাকুল নোহোৱা, এইকাৰণে নিৰ্দোষ লোকৰ বিষয়ে তোমালোক নজনাকৈ থকা আমাৰ ইচ্ছা নাই। কিয়নো যীশু মৰি পুনৰাই উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ তেন্তে জানো যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত নিদ্ৰিত হোৱাবিলাককো সেইদৰে তেওঁৰ লগত লৈ যাব। ঈশ্বৰে কৈছে যে মৰা মানুহবিলাকৰ কাৰণে প্ৰত্যাশাহীন কোনো আশা নেদেখা মানুহৰ নিচিনাকৈ, প্ৰত্যাশাহীন সঁচা কথা নজনা আশা নোহোৱা মানুহৰ নিচিনাকৈ তোমালোক যেন নথকা, কাৰণ তোমালোক ঈশ্বৰৰ মানুহ। সেইকাৰণে তোমালোক প্ৰত্যাশাহীন। আমাৰ আশা আৰু নাই, আমাৰ ভাই মৰি গ'ল, আমাৰ ল'ৰা মৰি গ'ল, মোৰ কোনোবা স্বামী মৰি গ'ল, মোৰ ভাতৃ মৰি গ'ল, আৰু একো নাই জগতত, শেষ হৈ গ'ল। এই ভাৱ, এই চিন্তা যাতে তোমালোকৰ নাথাকে, তাৰ কাৰণে ঈশ্বৰে এই কথা কৈছে পৌলৰ জৰিয়তে যে প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন শোকাকুল নোহোৱা, এইটোৰ কাৰণে আমাৰ নজনাকৈ থকা আমাৰ ইচ্ছা নাই। পৌলে জানিবলৈ দিছে, বাইবেলৰ জৰিয়তে কৈছে যে যীশু মৰি পুনৰাই উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, নিৰ্দোষ লোকবিলাক যীশু অহা দিনাখন প্ৰথমে উঠিব আৰু পৰিপাটিৰ সৈতে যেতিয়া ঈশ্বৰে আমাক নিবলৈ আহিব, সেইদিনা ৰাতি উঠিব। মেঘৰথ তুলি নিয়া হ'ব আৰু স্বৰ্গত আপোনালোকৰ সৈতে একেলগে দেখা দেখি হ'ব অনন্ত কাল। এই জগতত আমি কিমান কাল আছোঁ? মই তেতিয়া কৈছোঁ, কোনোবাই 10 বছৰ, কোনোবাই 10 বছৰ, হয়তো 100 বছৰ থাকিব পাৰে। সেই এটা কথা নহয়। কিন্তু জয়যুক্ত জীৱন আমি জন্মিলোঁ আৰু আমি কিবা এটা সাঁচি লৈ কোনোবা এটা ঠাইলৈ যাম, সেই বস্তুটো লৈ যোৱাটোহে আমাৰ কাৰণে ডাঙৰ কথা। সেইকাৰণে মোৰ এজন বাইদেউ আছে, এতিয়াও আছে। সেইদিনা মোক ফোন কৰি কৈছে, অজিত, মই খৰচ চম্ভালিবই পৰা নাই, বহুত খৰচ আহি আছে। কি খৰচ আহিছে? আগৰ যিটো তেওঁলোকৰ ভিনদেউৰ বাইক এজন আছিলে, পঢ়ি গ'ল আৰু সি ঢুকালে যোৱা বছৰ বাৰিষাৰ সময়ত। ময়ো কৈছোঁ, শ্ৰাদ্ধ পাতিলে সমাজৰ নিয়ম অনুযায়ী শ্ৰাদ্ধ পাতিলে, কিন্তু
সেইদিনা মোক ফোন কৰি কৈছে, অজিত আৰু ডাঙৰ খৰচ আহি আছে ন মোৰ। কি খৰচ? এই আমাৰ যে মৰি গ'ল ভিনিয়েৰ আৰু বাইজনী, তাক আকৌ আমি বিদায় দিব লাগিব নহয়। মই তেতিয়া ক'লো, কিয় সেইদিনাখন শ্ৰাদ্ধ পাতিলি আৰু তাতে বিদায় নহ'ল? তেতিয়াহ'লে সি ক'ত আছে যদি বিদায় দিয়া নাই? যদি তাক শ্ৰাদ্ধ পাতিও যদি তাক বিদায় দিয়া নাই, তেতিয়াহ'লে সি ক'ত আছে? জানো বা ক'ত থাকে। মই তেতিয়া ক'লো, ওচৰতে বাঁহ আছে, ভঁৰালৰ পিছফালে থাকে নেকি? না সেই বাঁহতে থাকে। সেই আত্মাটো কিমান কষ্ট পাবলৈ আৰু বেছি সোনকালে বিদায় দিয়ে। আৰু তেওঁলোকৰ বিশ্বাস যে বিদায় নিদিয়ালৈকে এই আত্মাটো হেনো ঘৰতেই থাকে। ভিনদেউৰ ককায়েক এজন ঢুকালে, তাৰ ঘৈণীয়েক ঢুকালে, 12 বছৰৰ পিছত আমাৰ বাইদেউহঁতে তাক বিদায় দিছে হেনো। মই তেতিয়া ক'লো, 12 বছৰ সেই ভিনদেউক ইমান কষ্ট পাবলৈ দিলি নে? সেইকাৰণে পৌলে লিখিছে, প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোকে শোকাকুল নহ'ব, যাতে দুখত নাথাকা। সেইকাৰণে মৃত আত্মাৰ বিষয়ে আমাক জানিবলৈ বাইবেলত কৈছে। আজি হয় পৰিয়ালক মানুহৰ কথাৰে সান্তনা দিব নোৱাৰে যিটো বেদনা। জগতৰ এনে এটা শক্তি নাই যাক সান্তনা দিব পাৰে এই দুখ, কিন্তু ঈশ্বৰৰ জীয়া বাক্যৰ দ্বাৰা এই সান্তনা হয়। এই দুখ মুচি পেলাবলৈ শক্তি পায় ঈশ্বৰৰ বাক্যৰ দ্বাৰা। এইখিনিতে মই এটা কথা ক'বলৈ চাওঁ। ময়ো অন্য এটা বিশ্বাসৰ লোক আছিলোঁ। আজিৰ পৰা 20 বছৰ 22 বছৰ আগত ময়ো অন্য এটা বিশ্বাসৰ লোক আছিলোঁ। আমিও শ্ৰাদ্ধ পাতিছোঁ, মোৰ দেউতাৰ শ্ৰাদ্ধ পাতিছোঁ। মই লঘোণ আছোঁ, 12 দিনকো পোৱা নাই। মই নিয়ম ক'ত গ'ল আপোনাৰ আমি গম নাপাওঁ। সেই শাস্ত্ৰই বিশ্বাস কৰে মানুহ মৰিলে কুকুৰ হয়, মানুহ মৰিলে কোনোবা চৰাই হয়, মানুহ মৰিলে কোনোবা এটা অজান দেশলৈ গুচি যায়। কুকুৰ, শিয়াল, অন্যান্য বহু ৰূপ ধৰে। মই সেই শাস্ত্ৰ জানো, স্পষ্টকৈ জানো মানুহ মৰিলে কি। মানুহৰ বিশ্বাস এয়াই আছে। মই 2003 চনত ঈশ্বৰে পৌলৰ নিচিনাকৈ মোক মাতিলে, এইখন শাস্ত্ৰৰ বিষয়ে জানিবলৈ ঈশ্বৰে মোক সুযোগ দিলে। আৰু তেতিয়াৰ পৰা মোৰ আজিৰ বয়স 20 বছৰ 22 বছৰ। সেইখন শাস্ত্ৰৰ গোটেই কথা মই জানো, মই স্পষ্টকৈ জানো। আৰু সেইকাৰণে মই ক'ব পাৰোঁ, য'ত আশা নাই, য'ত কোনো আমাৰ ভৰসাই নাই, মানুহ মৰিলে কুকুৰ নহয়, ডাঙৰীয়াসকল, ভাইসকল, মানুহ মৰিলে কোনোবা চৰাই নহয়। মানুহৰ বীৰ্যত মানুহৰ জন্ম হয়, কুকুৰৰ বীৰ্যত কুকুৰৰ জন্ম হয়। কোনো কাৰো বীৰ্যৰ দ্বাৰা কোনোবা এটা বেলেগ ৰূপৰ প্ৰকৃতিৰ জন্ম নহয়। এয়া শাস্ত্ৰত উল্লেখ থকা সেই কথা মই জানো কাৰণে আপোনালোকক নিৰ্ভয়ে সেই কথা মই জানিবলৈ দিছোঁ। সেইকাৰণে বাইবেলে কৈছে যে ৰোমীয় পত্ৰত 9:10 পদত কৈছে, তুমি যদি যীচুক প্ৰভু বুলি স্বীকাৰ কৰা, মৃতবিলাকৰ মাজৰ পৰা উঠিলে ইয়াক যদি বিশ্বাস কৰা, পৰিত্ৰাণ প্ৰাপ্ত হ'বা। য'ত আমাৰ আৰু মৃত্যু নহয়,
য'ত অনন্তকাল আমি ঈশ্বৰৰ সৈতে নিবাস কৰিবলৈ আমি ক্ষমতা পাওঁ, সেই পৰিত্ৰাণ প্ৰাপ্ত লোক আপোনালোক। সেইকাৰণে পৌলে লিখিছে, প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন সকলো নোহোৱা, বাইবেলৰ বাক্যৰ দ্বাৰা আমাক জানিবলৈ দিছে। আৰু আপোনালোকৰ ল'ৰা, আপোনালোকৰ কোনোবা ভাই, আপোনালোকৰ কোনোবা মামা, ৰাজু, সি অনন্তকাল স্বৰ্গলৈ গুচি যাব। যিদিনাখন ঈশ্বৰে নিবলৈ আহিব, এতিয়া সি নিৰ্ঘৃত বুলি কোৱা হৈছে। আৰু আপোনালোক আমি সকলোৱে এদিন নিৰ্ঘৃত হ'ম, আৰু সেইদিনাখন স্বৰ্গত আমি একেলগে দেখা দেখিম। কিন্তু মই ভনীজনী যদি সন্মুখত আছে, অকণমান ইফালে আহিলে মই কেইটামান কথা ক'লোহে তাক। আছে নেকি? মানে আমাৰ যিজনী ঢুকাল, তাৰ যিটো ভনীয়েক আছে ন? অঁ, তাই হয় ন? বহাচোন, তুমি অকণমান কিবা এটা ব্যৱস্থা কৰিবলৈ দিছোঁ। বনি, মই তোমাক আজি ঈশ্বৰৰ এই বিশ্বাসী লোকৰ সৈতে এটা কথা মই ক'বলৈ ইচ্ছা কৰিছোঁ। তোমাৰ মৰ্মবেদনাৰ দুখ আমি অনুভৱ কৰিছোঁ। আজি তোমাৰ সমবেদনা জ্ঞাপন কৰিবলৈ আজি এই বহুত ঈশ্বৰৰ লোক তোমাৰ ওচৰলৈ আহিছে। তুমি কিন্তু অকলশৰীয়া নহয়, তুমি অকলশৰীয়া নহয়। তোমাৰ লগত এটা মণ্ডলী আছে, এখন সভা আছে, ঈশ্বৰৰ লোক তোমাৰ লগত আছে। মই এজনী মহিলাৰ কথা ক'বলৈ ইচ্ছা কৰিছোঁ। নয়ন, ই বিধৱা আছিল। তাৰ দুটা ল'ৰা আছিল, দুজনী বোৱাৰী আছিল, 10 বছৰলৈকে আছিল, সন্তান নাছিল। লিখন বিশেষ এটা কাৰণত দুজন ল'ৰা ঢুকাল, দুজন বোৱাৰী থাকিল, অৰ্পা আৰু ৰুথ। এদিন দুখেৰে তাৰ শাহুৱেকে দুজন বোৱাৰীক মাতি ক'লে, তোমালোক যোৱা, মোৰ ওচৰৰ পৰা তোমালোক যোৱা, তোমালোকৰ বয়স আছে, তোমালোকে ক'ৰবালৈ গৈ তোমালোকে বিয়া বাৰু কৰা। এতিয়া অৰ্পাই হুককৈ কান্দিলে নয়নীৰ ওচৰত, মুখত চুমা দি কান্দি কান্দি সি গুচি গ'ল। আৰু দেৱতাৰ স্থান পোৱা তেওঁৰ পিতৃৰ ঘৰত গৈ তেওঁ জীৱন যাপন কৰিলে। কিন্তু ৰুথ কি হ'ল? তাই কান্দিলে আৰু কৈছে, মই তোমাৰ ওচৰৰ পৰা মই কেতিয়াও মই যাব নোৱাৰোঁ, পঢ়িম নেকি? তিনি 08 পৃষ্ঠা আমি চাম। ৰুথৰ অকণমান জীৱন। ইয়াতে লিখিছে 1 অধ্যায় 14 পদত, তাতে সিহঁতে বৰকৈ চিঞৰি কান্দিলে। পাছে অৰ্পাই তাইৰ শাহুৱেকক চুমা খাই বিদায় ল'লে, কিন্তু ৰুথে তেওঁক নেৰি তেওঁৰ লগতে থাকিল। তেতিয়া নয়মীয়ে ক'লে, চোৱা, তোমাৰ জাইৰাই নিজ লোকবিলাকৰ আৰু নিজ দেৱতাৰ গুৰিলৈ উলটি গৈছে। তুমি তোমাৰ জাইৰাৰ পাছে পাছে উলটি যোৱা। কিন্তু ৰুথে ক'লে, আপোনাক এৰি আপোনাৰ পাছৰ পৰা উলটি যাবলৈ মোক নধৰিব।
মোক নধৰিব লিখিছে যি ঠাইত মৰিম আপুনি যি ঠাইত মৰিব ময়ো সেই ঠাইতে মৰিম আৰু তাতেই মোৰ মৈদামো হ'ব ৰুথ আৰু যদি তাৰ পিছৰ জীৱন যদি আমি চাওঁ বহুত ধুনীয়া জীৱন তোমাৰ কাৰণে এটা প্ৰত্যাহ্বান হ'ব পাৰে তোমাৰ যি কেঁচুৱা কোচত তুমি লৈ আছা তাক তুলি তালি ডাঙৰ দীঘল কৰা তোমাৰ কাৰণে জীৱনৰ এটা প্ৰত্যাহ্বান হ'ব পাৰে তুমি অকলশৰীয়া নহয় তোমাক চাবলৈ এদানবাৰীৰ নিচিনা এটা বৃহৎ মণ্ডলী তোমাৰ সাক্ষী হৈ আছে তুমি বহল বান্ধিব কবি সাহিত্যিকে লিখিছে এনেধৰণে সদায় চকুলো থকা দুখত মগন থকা দুখ সুখ জীৱনৰ উদ্দেশ্য নহয় এনেভাৱে কাম কৰা প্ৰতিদিনে আগবঢ়া প্ৰতিদিনে খোজ আগলৈ যায় মোৰ কোনো নাই মোৰ সকলো হেৰাই গ'ল এনেকুৱা দুখ এনেকুৱা সুখ কৰা জীৱনৰ উদ্দেশ্য নহয় এনেভাৱে কাম কৰা প্ৰতিদিনে আগবঢ়া প্ৰতিদিনে খোজ আগলৈ যায় তোমাৰ এটি সন্তান তাইক মানুহ কৰি ঈশ্বৰৰ আশীৰ্বাদ ল'বলৈ তোমাৰ কাৰণে এটা বল ঈশ্বৰে আজিৰ এই বাক্য যোগে দিছে উঠা দীপ্তি দিয়া কাৰণ তোমাৰ ওচৰলৈ ঈশ্বৰৰ পোহৰ নামি আহিছে বাইবেলে কৈছে উঠা দীপ্তি দিয়া মানে তুমি বল বান্ধা কঁকালত কমালি বান্ধা আৰু পোহৰ দিয়া দীপ্তি পোহৰ কাৰণ তোমাৰ ওচৰলৈ ঈশ্বৰৰ পোহৰ আহিছে বাইবেলে তাক কৈ আছে তুমি বল বান্ধিব লাগিব তুমি এজন খ্ৰীষ্টৰ পোহৰৰ মানুহ আৰু এই পোহৰ তোমাৰ তাত আছে তোমাৰ আচাৰ ব্যৱহাৰ মাত কথা তোমাৰ ধৈৰ্য সহিষ্ণুতাৰে তুমি বল বান্ধি ঈশ্বৰৰ প্ৰাৰ্থনাৰে তোমাৰ সন্তানটিক মানুহ কৰিবলৈ তুমি যদি ঈশ্বৰৰ সহায় লোৱা উঠা দীপ্তি দিয়া কাৰণ তোমাৰ ওচৰলৈ ঈশ্বৰৰ পোহৰ আহিছে তুমি আশীৰ্বাদ প্ৰাপ্ত হ'ব বহুত মানুহ তোমাৰ গুণ গৰিমা ক'ব ৰুথৰ দৰে তাই তুমি মনত আনন্দ লভিবা যিদিনাখন তোমাৰ সন্তানটি ডাঙৰ হ'ব মানুহৰ মন মান মৰ্যাদা পাবলৈ সক্ষম হ'ব ভাল কাম কৰিব শিক্ষা দীক্ষা উপযুক্ত ব্যৱস্থাৰ দ্বাৰা তোমাৰ সন্তানে যেতিয়া চাকৰি কৰিব তুমি আনন্দ পাবা যে দুখৰ দিন যদিও তুমি অনুভৱ কৰিছা সেই আনন্দৰ দিনলৈ তুমি থৰে যদি তুমি যাব পাৰা তুমি আশীৰ্বাদ প্ৰাপ্ত হ'ব তোমাৰ নিচিনা বহুতজনক আমি লগ পাইছোঁ তেওঁবিলাকৰ ওচৰলৈ আমি গৈছোঁ কথা কৈছোঁ বল দিয়াইছোঁ বলৱান হৈছে আছে বহুত মানুহ আছে তুমি অকলে নহয় জগত আমি যেতিয়া মই ৰোগগ্ৰস্ত হওঁ তেতিয়া মই ভাবোঁ মই অকলে জীৱন কটাইছোঁ নে এনেকুৱা দুখত কিন্তু যেতিয়া আমি হস্পিটেল যাওঁ দেখিম মোৰ নিচিনাকৈ আৰু বহুত মানুহ যে ৰোগগ্ৰস্ত আছে তেতিয়াহে দেখিবলৈ পায় আজি তুমি অকলে দুখ কৰিছা হয় আমি তোমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তোমাক সত্যৰে প্ৰতীক্ষাৰে তুমি যদি তোমাৰ সন্তানটিক তুমি যদি লালন পালন কৰিবলৈ গৈ আছা আশীৰ্বাদ প্ৰাপ্ত আৰু তাৰ কাৰণে মই আমাৰ তেওঁলোক পশুৰ শাহু আছে সন্মুখত তাইক বল দিবলৈ আপোনালোকৰ মিঠা মাত মিঠা কথা মিঠা ব্যৱহাৰ মৰম আপোনালোকৰ প্ৰয়োজন হয় দেউতা আছে যেতিয়া ঘৰত যাব দুখৰ কথা নক'ব আনন্দৰ কথা ক'ব মনত বল বান্ধিবলৈ কথা ক'ব আজি ঈশ্বৰৰ মানুহৰ সাক্ষাতে ঈশ্বৰৰ বাক্যৰ দ্বাৰা মই কোৱা কথা ঈশ্বৰৰ বুলি ভাবি বল দিয়া বলৱান হ'ব তৃপ্তি দিব পোহৰ হৈ সমাজত মান এয়া মই কোৱা কথা নহয় এইখন শাস্ত্ৰই তোমাক বল দিছে
তোমাৰ সন্তানক মানুহ কৰিবলৈ আজিৰ বাক্যৰ জৰিয়তে তোমাক বল দিছে। আৰু সেইটোৰ কাৰণে মোৰ প্ৰগ্ৰাম আছিল পুৰা। মই আগতীয়াকৈ আলোচনা নকৰাকৈ আমাৰ পাছৰ ডাঙৰীয়াই যেতিয়া এই কথা ক'লে মই দুখ কৰিছোঁ। কাৰণ তুমি নহাৰ আগত মই ইয়াতে এটা প্ৰাক বৰদিনৰ সুবাৰ্তা দিবলৈ মই আহিছোঁ। তোমাৰ এই ঘটনা যেতিয়া মই শুনিছোঁ, মই খবৰ লৈছোঁ আৰু মোৰ অলপ আত্মীয়। সেইকাৰণে সেই প্ৰগ্ৰাম আগতীয়াকৈ মই কেঞ্চেল কৰি আলোচনা নকৰাকৈ মই কেঞ্চেল কৰি আজিৰ এই প্ৰগ্ৰামটো যেতিয়া আমাৰ পালক মহেতে মোক ক'লে মই প্ৰগ্ৰামটো ৰাখিছোঁ। এইটোৰ কাৰণে মই বল দিবলৈ ঈশ্বৰে মোক কথা কৈছোঁ। তাইক মই বল দিব লাগিব আৰু সেই অনুষ্ঠান মই পিছলৈ ৰাখি তোমাক মই ঈশ্বৰৰ বাক্যৰ দ্বাৰা বল দিবলৈ মই আহিছোঁ। সেইকাৰণে মই ছুটীলৈ গৈ আছোঁ। ঈশ্বৰ এই জগতৰ মানুহক আমাৰ হেৰাই যোৱা আত্মা বুলি যদি আমি ভাবিছোঁ, তাৰ জ্ঞান দিবলৈ ঈশ্বৰৰ ওচৰলৈ আহিবলৈ আমাক আহ্বান কৰিছে। কি কৈছে? যীশুৱে পত্ৰ যদি আমি চাওঁ, ঈশ্বৰে কৈছে তোমালোকৰ চুলি গজাৰ পৰা আৰম্ভ কৰি চুলি পকালৈকে মই যে তোমালোকক চলাই আহিছোঁ, তোমালোকে অনুভৱ নকৰা। তোমালোকক কেৱল আনন্দ আৰু আনন্দই লাগে। যিজন ঈশ্বৰক বিশ্বাস কৰিলে আত্মাৰ আনন্দ হয় আৰু এই আমাৰ আত্মা স্বৰ্গলৈ যায়, অনন্তকাল আমি ঈশ্বৰৰ সৈতে বিবাহ কৰিব পাৰোঁ। সেই ঠাইৰ কথা মই ক'বলৈ আহিছোঁ, কিন্তু তোমালোকে নুশুনা। তোমালোকে শুনিছা কিন্তু তোমালোকে শুনা নাই। কিন্তু এনে এটা দিন আহিব যিটো দিনত এই পৃথিৱী, এই বিশ্ব ব্ৰহ্মাণ্ড শেষ হৈ যাব, আমি আৰু সৌৰ জগতো আমি দেখিবলৈ নাপাম। এনে এটা দিন আহিছে, সকলোৰে শেষ বছৰ চাপিছে আৰু বিচাৰৰ স্থানলৈ নিজৰ নিজৰ কৰ্ম অনুসাৰে এই বিচাৰ স্থানলৈ ঈশ্বৰে নিব। আৰু বিচাৰত ঈশ্বৰৰ দৃষ্টিত যদি দোষী সাব্যস্ত হৈ আছো, হৈ গ'ল বুলি তৃতীয় পুৰুষত পৌলে লিখিছে। হৈ গ'ল, পালে, ঘটা নাই, কিন্তু ঘটিব অতীতত কোৱা হৈছে। তৃতীয় পুৰুষত কোৱা হৈছে হৈ গ'ল, মানে নিশ্চিত পাবই, দোষী সাব্যস্ত হ'বই। ধৰক দিবলৈ, নিশ্চিত কৰাবলৈ বাইবেলে কৈছে তৃতীয় পুৰুষত তোমালোক পালাই ইতিমধ্যে কৈছে। মানে যিবিলাকে ঈশ্বৰৰ কথা শুনিছে কিন্তু অগ্ৰাহ্য কৰিছে, অন্য যাতনা দিবলৈ, কাৰোবাক কথা ক'বলৈ, চকুৰ দৃষ্টিৰ পৰা মনৰ ভাৱৰ পৰা কৰি থকা পাপৰ উচিত প্ৰায়শ্চিত্ত কৰাবলৈ ঈশ্বৰে আহিব। এদিনাখন এই জগত, এই পৃথিৱী শেষ হৈ যাব, ঈশ্বৰৰ বাক্য লুপ্ত নহ'ব। কিন্তু মই এইখিনিতে ক'বলৈ ভাল পাম যে যীশুখ্ৰীষ্ট যেতিয়া এইবোৰ কথা ক'বলৈ আহিছিলে, তেতিয়া মানুহবিলাকৰ পৰা দোষী সাব্যস্ত হৈছিল, বেয়া পাইছিল। মানুহবিলাকক তেওঁ কিমান ভাল কথা ক'লে, ঈশ্বৰৰ ওচৰলৈ আহিবলৈ ক'লে, কিন্তু তাৰ সলনি তেওঁলোকক যীশুক যাতনা দিলে, ক্ৰুচত তেওঁ মাৰিলে। কিমান অবৰ্ণনীয় বুলি কৈছে, যিটো বৰ্ণনা কৰি আমি শেষ কৰিব নোৱাৰোঁ। এনে ভাষা, এনে নিৰ্যাতন যীশুক দিয়া হৈছিল, শাস্তি দিয়া হৈছিল। তেতিয়া যীশুৱে ওপৰলৈ চাই কৈছে, হে পিতৃ, তেওঁলোকক ক্ষমা কৰি দিয়ে, কিয়নো তেওঁলোকে কি কৰিছে তাক নাজানে। মই আমাৰ শহুৰ দেউতাক ক'বলৈ ইচ্ছা কৰিছোঁ,
পায় কেতিয়া যেতিয়া কোনোবা এজনে মোক বেজাৰ দিছে দুখ দিছে মোক অন্যায় কৰিছে মই যদি তাৰ কথা ভাবি থাকোঁ ময়ো যাতনা পাওঁ তেতিয়ালৈকে মই ক্ষমা কৰি দিব নোৱাৰোঁ মনত মোৰ কথাই আহি থাকিব সেই কথাই বেজাৰ দি থাকিব আৰু অনুতপ্ত হ'বলৈ সেইজনক যদিও মই কৈছোঁ মোৰ হৃদয় অনুতপ্ত যেতিয়াই আমি ক্ষমা কৰি দিব পাৰোঁ তেতিয়াই মনত এটা আনন্দ হয় ঈশ্বৰৰ পৰা অহা শক্তিৰ এটা বাইবেলে এই কথা কৈছে আজি হয়তো তেখেতে এই কথা হয়তো তেতিয়া তেখেতৰ বক্তব্যত কৈছে মই শান্তি নাপাওঁ মোৰ দুখ লাগে মোৰ বেজাৰ লাগে স্বাভাৱিক মানুহ হিচাপে আমাৰ সকলোৰে কয় কিন্তু বাইবেলে কৈছে প্ৰভু শ্ৰীকৃষ্ণৰ সেই দৃশ্যলৈ চাই খ্ৰীষ্টীয় ভাইবিলাকে মানুহক ক্ষমা কৰি দিয়ে ক্ষমা কৰাৰ লগে লগে আপোনাৰ জগতত যদি কিবা দুখ আছে অপৰাধ আছে ঈশ্বৰৰ ওচৰত আমি আপুনি কৰা দুখ যদি আছে ঈশ্বৰে সৰ্বত আপোনাৰ দুখ ক্ষমা কৰিব যিদিনাখন আপুনি ঈশ্বৰৰ সৈতে নিবাস কৰিবলৈ যাব আপোনাৰ কোনো দুখ আপোনাৰ তাত যদি আমি ক্ষমা কৰি দিওঁ সেইকাৰণে মই ধন্যবাদ দিছোঁ ধূলি আগৰ দৰে মাটিত ক্লীন নহওঁতেই ঈশ্বৰ দিয়া আত্মাতেলৈ ওলটি নযাওঁতে যৌৱন কালত তুমি তোমাৰ ঈশ্বৰ হোৱাৰ আৰাধনা কৰা হে সমুদায় পৃথিৱী মোৰ মাত শুনা মোৰ গান কীৰ্তন কৰা মোৰ ভক্তি আৰাধনা কৰা ঈশ্বৰে কৈছে যদি কৰা নাই মই প্ৰতিফল দিবলৈ আহিছোঁ কোনদিনা সিদিনা আমি কোনোৱে হাৰি যাব নোৱাৰিম মই ভাবিম নোহৰ দিনত যেতিয়া জলপ্লৱনৰ কথা কৈছিল মানুহবিলাকে ভাবিছিল মই পাহাৰত উঠি বাচিম পাহাৰত থাকি মই বাচিম যেতিয়া পানী 40 দিন পৃথিৱীত বৰষুণ হ'ল নদ নদী সকলো যেতিয়া উপচি পৰিল পানীৰে পৰ্বত গৈ গছৰ ওপৰত গৈ পাহাৰ টিঙো যেতিয়া ঢুকাল নোহোৱা হ'ল ক'ত হাৰিল মানুহবিলাকে হাৰিল নে নোহে যেতিয়া কৈছিল সেই অঞ্চলৰ মানুহবিলাক তোমালোকে ঈশ্বৰৰ ওচৰলৈ মন পৰিৱৰ্তন কৰি আহা যদি নাহা জলপ্লৱনৰ দ্বাৰা তোমালোক সকলোৱে ধ্বংস হ'ব পৃথিৱী ধ্বংস হ'ব নোহক আহিছে মানুহবিলাক জলপ্লাৱন হ'ব আৰু যদি জলপ্লাৱন হয় আমি গছত উঠি থাকিম পাহাৰৰ ওপৰত আমি থাকিম মানুহে ভবাৰ চেষ্টা কৰিব ঈশ্বৰৰ সেই ব্যৱস্থাৰ দ্বাৰা সেই পাহাৰ ডুবিল মানুহ সকলো মৰিল বাচিবলৈ কোনো নাই এই আজি মই ঈশ্বৰৰ কথা বাইবেলৰ জৰিয়তে ওচৰত কৈছোঁ এই যি কথা আমি শুনিও নুশুনাৰ নিচিনাকৈ যদি থাকি ঈশ্বৰক যদি পৃথিৱী জীৱন যাপন কৰিছোঁ আমি কিন্তু কোনোমতে হাৰি নাযাওঁ আপোনালোকক কোনোবাই দুখ দিলে প্ৰতিফল দিওঁ মই আপোনালোক প্ৰতিফল দিব নোৱাৰিম আমাক কৈছে আমি প্ৰতিফল আমি দিব নোৱাৰোঁ আমি প্ৰতিশোধ ল'ব নোৱাৰোঁ আমি সাও দিব নোৱাৰোঁ আমি ক্ষমা কৰিব পাৰোঁ কিন্তু ঈশ্বৰৰ যিটো নেকি শাস্তি সেয়া কোনো হাৰি নাযায় ঈশ্বৰৰ হাতত এই শাস্তি থাকিব অনন্ত কলীয়া যিটো নৰক এদিন মই এটা সৰু কথা কৈ মই শেষ কৰিম মোৰ ল'ৰা এতিয়া সৰু আছে স্কুললৈ গৈ 3টা বজাত ল'ৰা মাকৰ সৈতে আহিলে আৰু মই যেতিয়া ঘৰত আছোঁ ল'ৰাই আহি মোৰ ভৰিত কাপোৰত এনেকৈ ধৰিছে এনেকৈ ধৰি পেলাই কৈছে দেউতা মই আজি নৰক দেখিলোঁ তেতিয়া মই হাঁহিলোঁ মই ল'ৰাবিলাকক কৈছোঁ ক'ত নৰক দেখিলোঁ স্কুলত বোলে এনেকৈ
হয়তো প্ৰজেক্টৰৰ দ্বাৰা এনেকুৱা ধৰণৰ নৰক যন্ত্ৰণাবোৰ দেখাইছে। মই স্কুলত নৰক দেখিছোঁ। এয়া কিন্তু মই এনে সাজি পোৱা নাই দেই আপোনালোক। মই কোনোদিনে মানুহক এটা মই নেদেখা, মই নাজানা, মোৰ চকুৰ দৃষ্টিত নপৰা এনে কথা মই উপমা মই কোনো মানুহক নিদিওঁ। এয়া মই অপৰাধ বুলি কৈ দিওঁ। বাস্তৱ দৃষ্টিভংগীৰ আগত মই কথা কওঁ, যিটো মই চকুৰে দেখোঁ, যিটো মই জানো। আৰু ল'ৰাক মই ক'লো কেনেকৈ আছে হে ল'ৰা? যেতিয়া ল'ৰাবিলাক কি কৈছে, জুই বোলে জুই। কেনেকুৱা আছে সেই জুই? বহুত জুই, বহুত জুই। আৰু বেয়া মানুহবিলাকক তাতে পেলাই দিছে আৰু সিহঁতে কান্দি থাকে, কান্দি থাকে, মৰিও নাযায়, সিহঁতে মৰি নাযায়। আমি যে এনেকুৱা এটা ঠাইলৈ যাতে নাযাওঁ, মই ল'ৰাক কৈছোঁ এই ঠাইলৈ যেন তুমি নোযোৱা। এতিয়া ল'ৰা ডাঙৰ হ'ব, মই কৈছোঁ এই ঠাইলৈ যেন তুমি নোযোৱা। সেইকাৰণে ডাঙৰ হ'লেও তুমি যিছু যিছু বাবা মাতিবি। আমি আত্মা উপলব্ধি কৰিম আমি কোনোৱে এই ঠাইলৈ যেন নাযাওঁ। এই অঞ্চলকো মই কৈছোঁ কোনোৱে এই ঠাইলৈ যেন নাযায়। যেতিয়া মৃত্যু যন্ত্ৰণা হয় মানুহৰ, তেতিয়া উপলব্ধি হয় ময়ো এদিন মৰিম। সেই সময়ত মানুহৰ ভয় হয়। যেতিয়া সেই অৱস্থাটো গুচি যায়, আকৌ আমি আগৰ নিচিনাকৈ খেলিবলৈ যাওঁ, খাবলৈ যাওঁ, ফূৰ্তি কৰিবলৈ যাওঁ। বাস্তৱ এটা কথা, আপোনালোকে বৰশী পাইছে নিশ্চয়। মই সৰুকালত বহুত বৰশী পাইছোঁ। যদি য'ত মাছ থাকে তাত অলপ জংঘলত থাকে আৰু এইটো চাফা কৰি তাতে বৰশীটো পেলাই দিয়া হয়। তাতে যেতিয়া মাছ উঠাম, তেতিয়া সেই যিটো টোপ দিয়া হয়, টোপটো যেতিয়া এটা মাছে খাব, যেতিয়া টোপে সৈতে তাক মই ওপৰলৈ উঠাম, তেতিয়া তাত থকা মাছখিনিয়ে কিন্তু ভয় কৰে, অলপ সময় আঁতৰি যায়, হয়নে? সিহঁত বিচলিত হয়। সেই সময়ত মৃত্যু ভয় মানুহৰ কেতিয়া হয়? আজি ইয়াতে আহিছে, দুখ মৰ্ম বেদনা এটা অনুভৱ কৰিছে, কাৰণ মই এদিন মৰিম, কিন্তু কলৈ যাম অনুভৱ হয় তেতিয়া। আকৌ অলপ পিছত যেতিয়া মই টোপটো দিম সেই ঠাইতে, লাহেকৈ সেই টোপটো খাবলৈ আকৌ মাছ আহিব। চাব দেই, সেই টোপটো খাবলৈ মাছে আকৌ আহিব। পাহৰি গ'ল সকলো। তাৰ অলপ আগত এটা মাছক যে বৰশীৰে উঠাইছে, সি ক'ব নোৱাৰে। তাৰ যিটো মৃত্যু ভয় সেই সময়ত আছিল যদিও অলপ পিছত পাহৰি গ'ল, আকৌ সেই টোপটোকে খাবলৈ গ'ল মাছ। আমি মানুহবোৰ এনেকুৱা অৱস্থালৈ থকা নাই নে? আজি এটা সময় ঈশ্বৰৰ বাক্যই আমাক কৈছে, আমি যেন কোনোৱে এনেকুৱা এটা অৱস্থালৈ যেন নাযাওঁ। মই ভাবোঁ ইয়াতে ঈশ্বৰৰ মানুহ আপোনালোক আহিছে, সকলোৱে ঈশ্বৰৰ ৰাজ্যলৈ গুচি যাব। আপোনালোক নৰক যন্ত্ৰণাৰ ভাগি নহয়, কাৰণ যদি হ'লহেঁতেন আপোনালোক ইয়ালৈ আহিব নোৱাৰিলেহেঁতেন। আপোনালোক পবিত্ৰ লোক। সেইকাৰণে ধন্যবাদ দিছোঁ আৰু পৰিয়ালক মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ঈশ্বৰে আপোনালোকক আজিৰ বাক্যৰ জৰিয়তে বল দিব। মণ্ডলী আছে, এটা বৃহৎ মণ্ডলী, আপোনালোকৰ সহায় হ'ব। আপোনালোকৰ সকলো দুখ বেজাৰত আপোনালোকে প্ৰাৰ্থনাৰ জৰিয়তে যদি কটাব পাৰে, মণ্ডলীয়ে ঈশ্বৰৰ ওচৰত কৰা প্ৰাৰ্থনা আপোনালোকৰ যি মনৰ দুখ বেদনা আৰু যি একেদিন মাত্ৰ সন্তান আছে তাৰ উজ্জ্বল ভৱিষ্যত কৰিবলৈ নিৰৱিত সময় লিখা আছে আপোনালোকক। আৰু সেই দিনলৈ বাট চাই যদি প্ৰতীক্ষা থাকে, ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব। সেইকাৰণে সকলো লোকে ধন্যবাদ দি মোৰ ঈশ্বৰৰ বাক্য মই ইমান ধন্যবাদ।